এতিয়াহে ৰোল কৰিছে আৰে কোন আছিলে তোৰ আৰম্ভ কৰিব পাৰি কিনো চাৱনীৰে চালামুকৈ দেহা হিৰহিৰাই যায় মই নাজানৈ তাতকৈ আগত নাগাওঁ অ'ৱেছিছে যিটো চাউনীৰে মোক চাই বোলে মানে আজি এটা কমেণ্ট পঢ়িছিলোঁ কি কৈছিলে যে আই ৱান্ট এ গাৰ্লফ্ৰেণ্ড যিয়ে মোক এনেকৈ চাওক যেনেকৈ অ'ৱেছি ইউনিক কিয় চাই ভাই মই বিয়া পতা এণ্ড আই এম ভেৰি ষ্ট্ৰেইট ইয়াৰ কথা মই নাজানো মই ষ্ট্ৰেইট ষ্ট্ৰেইট হয় ইমান মৰম লগাকৈ চাই হাই হাই ই মোৰ দৰা ধৰা গতিকে ডাউট নকৰিব Yes, we are bro. You're bro from another mother. All right. Introduction দিয়া দৰকাৰ নাই আপোনালোকে দেখিলে থাম্বনেইলত দেখিলে মনতো আছে আজি মনত ৰখিছে থাম্বনেইলত আপোনালোকে দেখিলে উই হেভ এতিয়া কি বুলি চিনাকি দিওঁ শইকীয়ানী দিওঁ নে আৰু চুটিয়ানী দিওঁ নে বৰুৱানী দিওঁ হৰপাল শইকীয়া য়েছ ৱেলকাম টু অজান্ত্ৰিক Thank you so much. It's a pleasure আৰু এতিয়া আমাৰো সমানে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত দূৰ শিৱসাগৰৰ পৰা আহি লেণ্ড কৰিছোঁ আকৌ শিৱসাগৰ মানে আই লাভ শিৱসাগৰ এনেকুৱা হয় ন গুৱাহাটী আহোঁ বুলি ক'লে আমাৰ ঘৰতে পাৰ্টি চিন আৰু গুৱাহাটী মানে ভাৰতত যেনেকৈ মুম্বাই অসমত গুৱাহাটীয়ে নহয় জানো একদম কাপোৰ চাপোৰ দি ক্ৰীম চিম লৈ যা টেবলেটো দি পঠিয়াই দুটামান এতিয়া তুমি কথা এটা মনত কৰিলা নাই কেমেৰা ৰোল হোৱাৰ লগে লগে মানুহটো বেলেগ হৈ গ'ল হয় নেকি অভাৰ জোৰ চাই এইটো থাকেই সেইটো থাকেই মানে কেমেৰাটো মানে আৰম্ভ হৈ গ'লে আৰু কিবা এটা সেই মোৰ সেই যোৰহাটৰ এক্সেণ্টটো আহি যায় আৰু তেতিয়া তুমি যোৰহাট নে শিৱসাগৰ এনেই মই মানে মোৰ মা দেউতা চব ৰুটছ মোৰ যোৰহাটৰ আৰু যোৰহাট তো মই যোৰহাট দুটা যোৰহাট তো মোৰ এইটো আহে আমাৰ যেনেকৈ তাত গাড়ীটো নুফুটে মানে গাড়ী তো এই মই জন্ম শিৱসাগৰত জন্ম শিৱসাগৰতে ডাঙৰ দীঘল হোৱা স্কুলিং তাতে টাউনতে শিৱসাগৰ টাউনতে আৰু কোন শিৱসাগৰ এনেকুৱা টেলেণ্টেড মানুহ আছে যি আমি নাজানো প্লিজ কমেণ্টত দিবচোন আমি নেক্সট টাইম আকৌ শিৱসাগৰ পৰা লৈ আহিম আৰু এই শিৱসাগৰ কানেকশ্যনটো বিৰাট বঢ়িয়া মানে শিৱসাগৰ বুলি কৈ দিয়াৰ লগে লগে না নকয় দূৰৰ পৰাতো চাব গ'লে বহুত দূৰৰ পৰা গুৰিটো মোৰো শিৱসাগৰ এতিয়া নিজকে ঢালিছোঁ কি বহুত দূৰ মোৰ মা ঘৰ শিৱসাগৰ কৈছিলা লাষ্ট টাইম মানে মোৰ শিৱসাগৰ আধা গোলাঘাট বাৰু হৰপাল বহুত কথা পাতিম দেই এই অকল এনেকেই চাই থাকে মানুহটো গাত দুখ নাই মানে তেওঁৰ চাউনীয়ে ধুনীয়া ইছৰাম এতিয়া আৰু চলি পাব তুমি ইমান ধুনীয়াকৈ চোৱা আৰম্ভ কৰা অ'কে চৰি লেটছ নট গেট ডিষ্ট্ৰেক্টেড হৰপালক সুধিব বিচাৰিছোঁ তুমি একজেক্টলি মানে কেতিয়া ডিচাইড কৰিলা যে মই এনেকৈ অলপ কণ্টেণ্টছ বনাওঁ মানুহক এণ্টাৰটেইন কৰোঁ আৰু একচুৱেলি যেতিয়া তুমি ষ্টাৰ্ট কৰিছিলা সেইটো চাগে আমিও প্ৰথম যেতিয়া চাইছিলোঁ তোমাৰ 2-3টা কেৰেক্টাৰ একেলগে পাৰফৰ্ম কৰি থাকা চ' ভাবিছিলানে এনেকুৱা মেছিভ ৰেছপন্স আহিব মানুহৰ পৰা নাই একদম ভবা নাই মানে 2018ত ষ্টাৰ্ট কৰিছিলোঁ আচলতে এই হৰপল শইকীয়া চেনেলটোৰ নাম আছিলে শইকীয়া পুতেক তেতিয়া তেতিয়া বহুত ভাবিলোঁ আৰু সেইটো বহুত ভাবি কৰা হ'ল মানে যে কি নাম দিওঁ দিলোঁ শইকীয়া পুতেক ষ্টাৰ্ট কৰিলোঁ তেতিয়া দুটা মানুহ সেইটো টীম বুলি কওঁ আৰু মই শইকীয়া পুতেকৰ টীম আৰু খুব ডিচাইড কৰি কণ্টেণ্ট দিওঁ লগৰকেইটাই দি থৈ দিয়ে আৰু ভাল লাগিলে দেই লগৰকেইটাক কেলৈ ক'বনো বেয়াকৈ কিন্তু সেই ভিডিঅ'কেইটা এতিয়া চালে ময়ো হামিয়াই দিওঁ 8 মিনিটৰ ডাঙৰ মানে তেনেকুৱা তো নচলিলে মানে 12টামান ভিডিঅ' দিলোঁ নচলিলে আৰু তো তেতিয়া সেই চেনেলটোত থৈ দিলোঁ তেনেকৈ তো 2 বছৰ পাছত এই লকডাউন মই দিল্লীত থাকোঁতে ফচি গ'লোঁ আৰু মা দেউতা সকলোবোৰ তুমি দিল্লীত থাকা নেকি এতিয়া মই গ্ৰেজুৱেশ্যন এইবছৰ শেষ হৈছে দিল্লীত গ্ৰেজুৱেশ্যন কৰিছিলোঁ মই এমিটি ইউনিভাৰ্চিটি নয়ডা জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যনৰ কৰিলোঁ তো সেই তেতিয়াই মানে এদিন ব'ৰ হৈ আৰু কি কৰিম একোৱে নাই মোৰ লগৰখিনিও ঘৰলৈ গুচি গ'ল আৰু দিল্লীত মই অকলে থকাহেঁতেন কিবা কিবি হ'লহেঁতেন মা দেউতা আছিলে উপায় নাই বুজিছোঁ সেইটো সময়ত তেওঁলোকক ক'ব নোৱাৰিলোঁ শ্ব'টো থ্ৰুৱেদি শুনিলোঁ বহুত ভাল পাওঁ কিন্তু কেতিয়াবা ব'ৰ হয় খুৰা-খুৰী আপুনি এতিয়া ল'ৰা ডাঙৰ হৈ আহিছে অলপ বুজিব লাগে আৰু ইছৰাম আমাৰ শ্ব'টো যদি কোনোবা খুৰা-খুৰীহঁতে বৰ্তা বৰমাহঁতে চাই আছে আপোনাৰ কাৰণে এইখিনি জেগাত আপোনালোকে নিজে মিউট কৰি ল'ব নহয় কিন্তু কৈ দিছোঁ আৰু এতিয়া বহুত ছাপৰ্টিভ বাৰু কিন্তু সেইটো সময়ত এটা সময়ত হয় আৰু নিজৰ মস্তিটো কৰিব নোৱাৰি নহয় মাহঁতৰ আগত কিন্তু মোৰ মা এটা আছে এক্টিঙত 1 নম্বৰ মানে এক্টিং মানে কেমেৰা আগত নহয় অফলাইন এক্টিং তো তেওঁ কৈ থাকে আৰু আগতে তই এইবোৰ চেনেলবোৰ কেলৈ বন্ধ কৰি দিলি কৰি থাকিব লাগে তো তেতিয়াই জবৰ কাৰণে ধৰিছিলোঁ জব নকৰোঁ বুলি ক'লোঁ আৰু এদিন এনেকৈ আৰম্ভ কৰি দিলোঁ
ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰোঁচোন কি হৈছে কি নাই হোৱা তেতিয়া ভাল চলি গ'ল ইনষ্টাগ্ৰামত প্ৰথম দিছিলোঁ ইনষ্টাগ্ৰামত ভাল চলি গ'ল 1000মান ভিউজ আহিলে মাক দেখালোঁ 1000 ভিউজ কৈছে 1000 আহিছে কি কৰিম এতিয়া মই ভেৰি নাইচ মায়ে মানে গম নাপায় ন 1000 মোৰ কাৰণে তেতিয়া কিমান আৰু তাৰপিছত লাহে লাহে ফেচবুকত দিলোঁ ছেকেণ্ড ভিডিঅ'টো 5টা ভিডিঅ' তেনেকেই দি থাকিলোঁ ইউটিউবত দিম বুলি ভবাই নাই যে মই ইউটিউবটো আকৌ চেনেলটো দিম আৰু তাৰপিছত আৰু সেই গোটেই 5টা একেদিনাখনেই ইউটিউবত আপলোড কৰি দিলোঁ চ' এই শইকীয়াৰ পুতেক সেই নামটো চেঞ্জ কৰি দিলে ছেইম চেনেল তেতিয়া 380টামান আছিলে ছাবস্ক্ৰাইবাৰ এতিয়া 1 লাখ হ'ব গৈ আছে তাৰপিছত ৱেল ডান সেইটো এতিয়া ৰাইজে মানে আৰু এই চুটিয়ানী বাইদেউ বা শইকীয়ানী বাইদেউ বা বৰুৱানী বাইদেউ একদম ৰিয়েল লাইফ ইনস্পিৰেশ্যন চাগে মানে ক'ৰ ক'ব নালাগে মানে এনেকুৱা মানে মই প্ৰথমটো ভাবিছিলোঁ কি এনেই হ'ব পাৰে তাৰপিছত দেখিলোঁ চবেই কয় যে আমাৰ ঘৰ ওচৰতো এনেকুৱা আছে দেখোন চবেই কয় মানে এইটো আচলতে আমাৰ অভ্যাসেই হয় ময়ো ইয়াৰ লগত বহিলে মোৰ কাৰোবাৰ কথা কওঁৱেই আৰু কেতিয়াবা হ'লেও যে এনেই ক'লে তোক তেনেকুৱা তো সেই দেখি থকা শুনি থকা আৰু তাৰপিছত ভাবিলোঁ এনেই জমনি কৰি প্ৰথমটো মই গুৱাহাটী দিছিলোঁ ন অসমত মানে অসমৰ বাহিৰত গ'লে সোধে আৰু অসম পৰা অসম আছাম চে তুম গুৱাহাটী মানে সেইটোৱে অকল গুৱাহাটীয়ে চিনি পায় তো সেইটো কণ্টেণ্ট আৰম্ভ কৰিছিলোঁ মানে প্ৰথম তাৰ পিছৰ পৰা সেই কেৰেক্টাৰ আচলতে ক'বলৈ গ'লে ইনস্পিৰেশ্যনটো লোৱা হয় ন ভাইন্স বিবিকি ভাইন্স তুমি কাক ফ'ল' কৰিছিলা মানে কাক which vines actually inspired you to be honest মই বহুত চাওঁ মানে তেতিয়া আৰু অলপ বেছিটো কমাই দিওঁ আজি হৰপাল শইকীয়া ঘামি গৈছে আমাৰ ওচৰত গৰম উঠি গৈছে আৰু আজি we are hot no অ'কে 22ত দিলোঁ আৰু কমাই দিওঁ নি অলপ দেৰিছত কম্বল লেপ লৈ বহিম ৰ'বা 18তে দি দিওঁ এটা সময় আছিলে যেতিয়া আমাৰ ওচৰত একো নাছিলে এতিয়া চাওক মই এতিয়া আপোনাক কৈ আছিলোঁ ন অলপ দেৰি আগত কৈ আছিলোঁ মই ভিডিঅ'টো চাইছোঁ তাতে উদিতা মোহাৰি আছে পূৰা মোহাৰি আছে মই আজি মই মোহাৰি আছোঁ নাই এতিয়া ঠাণ্ডা পৰিৱেশ হৈ যাব অ'কে কণ্টিনিউ তো সেই ভাইন্স মানে মই চাবলৈ গ'লে বহুতৰ চাওঁ বিবিকি ভাইন্স চাওঁ আশিষ চেঞ্চলানী চাওঁ আৰু সেইটো সময়ত মই কলেজত এটা দুটা ষ্টেণ্ড আপো কৰি থাকোঁ আৰু অ'পেন মাইকছত গৈ বা কবিতা আগতে কবিতা বেছি আৰু মানে অলপ শুনিম দেই আজি কবিতা কবিতা লিখা নেকি কবিতা লিখোঁ সেইটো সময়ত সেই কমপ্লেক্সিটি এটা আহিছিলে যে হিন্দীটো আমাৰ উচ্চাৰণটো ভাল নহয় যে হিন্দীৰ সেইটোলৈ মোৰো বহুত কেছ আছে তো সেই ভাল কৰিবলৈ বুলিয়ে লিখা আৰম্ভ কৰিলোঁ তাৰপিছত লিখিছা হিন্দীত বেছিভাগ হিন্দীত হয় তো সেই ভাল কৰিবলৈ বুলি আৰম্ভ কৰাৰ পাছত আৰু এইটো তেনেকৈ হ'ল আৰু মানে কবিতাৰ পৰা ষ্টেণ্ড আপ অ'পেন মাইকছৰ পৰা বিবিকি ভাইন্সে চাই এদিন এনেই টাৱেল এখন লৈ স্ক্ৰিপ্টিভ একো লিখা নাই এনেই টাৱেল এখন লৈ সঁচাকৈয়ে গা ধুই আহিছিলোঁ সেইদিনা সেইখন সঁচাকৈয়ে মোৰ গা ধোৱা টাৱেল আজি মই যোনখন লওঁ টাৱেলখন লৈ মেৰিয়াই এনেই কৰিলোঁ আৰু এক্টিং সেইবোৰ আগতে ঘৰত কৰি থকা হয় মানে মাঘৰ বিহু চিহু হ'লে মোকে মাতে আৰু অলপ দুটোপালমান পৰাৰ পিছত আৰু সকলোক মাতচোন কিবা এটা কৰিব এই বস্তুটো কিন্তু ময়ো বিলিভ কৰোঁ মানে এই সৰু সৰু জেগা যেতিয়া আমি থাকোঁ মানে মই য'ত আছিলোঁ নামৰূপতে হওঁ তেতিয়া মানে এই সৰু ষ্টেজ য'ত আমি কৰোঁ কলনী পাৰাই পাতে ডাঙৰকৈ বিহু ফাংচন পাতে ষ্টেজ বনায় তাতে উঠিবৰ কাৰণে মানে যোনটো হেঁপাহ থাকে মানে গুৰিটো তাৰ পৰাই ষ্টাৰ্ট হয় বুজিছা চ' এওঁ যেনেকৈ এতিয়া ক'লে যে সৰুতে মানে ওচৰত যেতিয়া ফাংচন থাকে মাতি দিয়ে কাৰণ কোনো নাভাবে নাই ই আছে মাতচোন কিন্তু সেই ই আছে মাতচোন সেই বস্তুটো বহুত ডাঙৰ কথা কিন্তু তুমি বেলেগ কিবা কণ্টেণ্ট ট্ৰাই কৰিছিলা নে আগতে ইয়াৰ পৰা নহয় এই যোনটো শইকীয়া পুতেক আছিলে যে তাত মানে মোৰ কণ্টেণ্টখিনি এনেকুৱা আছিলে যে কেৰেক্টাৰ্ছ বেলেগ বেলেগে থাকে কিন্তু শ্ল' থাকে হেৰি থাকে আৰু কিন্তু এই বৰ্মা কেৰেক্টাৰ বা ছোৱালী বনিম বুলি মানে এইটোৰ পৰাই ষ্টাৰ্ট হৈছে আৰু আগতে ছোৱালী বনিবলৈ ভাবোঁ আৰু এই এনেই জোকাই দিব কলেজত আছিলোঁ ন এইটো মানে একো নভবা নিচিন্তাকৈ কৰা যে মানে মই সেইটোৱে ভাবোঁ আৰু কিবা এটা বস্তু স্ক্ৰিপ্টেড হ'লে হয় বাৰু ভাল হয় কিন্তু নভবাকৈ মই এইটো দি দিলোঁ নাই তো তাৰ পিছৰ পৰা আৰু ধুনীয়াকৈ চলি গৈ আছে এই মানে ডাঙৰ ডাঙৰ বস্তুবোৰ স্ক্ৰিপ্টেড নহয় নেকি যেনে আমি অযান্ত্ৰিকো নহয় গালিয়ে খাব আৰু অ'কে উই জাষ্ট জকিং আজি হৰপাল শইকীয়া আহিছে ন চ' অলপ ফূৰ্তি হ'বই চ' কবিতা লিখা ইনস্পিৰেশ্যন ক'ৰবাৰ পালা মানে তুমি কিয় অকল হিন্দী ঠিক কৰিবৰ কাৰণে হিন্দীত লিখিলা নে আগতে অসমীয়াতো লিখিছিলা অসমীয়াত নাই লিখা অ'কে হিন্দীতে লিখিছিলোঁ মানে সেই মই যেতিয়া দিল্লীত আছিলোঁ এনভাইৰমেণ্টবোৰ এনেকুৱা হয় ন চবেই হিন্দীতে কথা পাতি থাকে অসমীয়া গ্ৰুপৰ লগত যেতিয়া হেং আউট কৰোঁ তেতিয়াও এটা দুটা হিন্দী মানুহ থাকে তো অবভিয়াছলি আমি হিন্দীটোতে যাব লাগে মানে তো গৈ মোক এনেই মই গুলজাৰ চাহ হৈ গ'ল তেওঁলোকৰ মানে সেইবোৰ শুনি বহুত ভাল পাওঁ আগতে বুজি ইমান নাপাওঁ কিন্তু শুনি বহুত ভাল পাওঁ মোৰ লগৰ যোনটো আছিলে মানে তাত লগৰ বনিছিলে সিও কবিতা লিখে তো চাই আমি অকণমান ফ'ল' কৰোঁ ন বেছি মানুহ এজনৰ লগত থাকিলে
তো তেনেকৈ মই আৰম্ভ কৰা আৰু তোমাক কবিতাবোৰ হিউমাৰ বেছ নে কেনেকুৱা লিখিছিলা অঁ হিউমাৰ বেছ নহয় ভেৰি মোৰ কবিতাবোৰ শুনিলে মানে মানুহে ভাবে এইটোৱে নিচুতীয়া নি অলপ শুনো এটা তোমাৰ যদি মনত আছে অঁ মই চাই ক'ব পাৰিম একদম লোৱা তোমাৰ নিজৰ ফোনটো ক'ত অঁ ফোন তোমাৰ বন্ধুৰ ওচৰত থেংক ইউ এচিটো কি কমাই দিওঁ বঢ়াই দিওঁ নালাগে এতিয়া লাহে লাহে অঁ 22ত কৰিছোঁ অঁ হৈ গ'ল এতিয়া একদম আমি চিল হৈ যাম মোৰ লাগিছে লাহেকৈ জেকেটটো এতিয়া উঠাই মেলিকে এতিয়া তেওঁ কবিতা বিচাৰলৈকে আমি কথা নাপাতোঁ নহয় ধুনীয়া ভাল এটা মানে ষ্টেজ এটা পাইছোঁ যেতিয়া মই বোলো ভাল এটা দিওঁ নি মই যোনটো ঠিক আছে বাৰু এইটোৱে লিখিছোঁ এইটো আচলতে মই লিখিছিলোঁ মানে নৰ্থ ইষ্টৰ ওপৰতে যেতিয়া বাহিৰত আছিলোঁ তো আমাক চবে এনেকেই হয় ন মানে আজিকালিতো বহুত কম হ'ল আগতে যোনবোৰ ৰেচিজম আজিকালিতো বহুত কম কিন্তু তথাপিও মনত থাকিয়ে যায় আৰু এই ম'ম' হা তেনেকুৱা তো সেইটো সময়ত লিখিছিলোঁ হা এইটো আৰম্ভ কৰোঁ একদম এইটো আছিলে जो कहते हो तुम मैं हूँ वो मैं नहीं जो कहते हो तुम मैं हूँ वो मैं नहीं आंखें छोटी है पर ये दिल नहीं सुन लिया सह लिया अब समझ गया अब और नहीं यहीं का हूँ मैं कोई उस पार का नहीं खून मुझ में वही जो तुझ में कुछ अलग नहीं जुनू वही जज्बा वही मेरे दिल को कोई शक नहीं जैसे तू जन्मा है जन्मा हूँ मैं भी यहीं तैयार हूँ कभी भी देने को अपनी भी कुर्बानी बस उस दिन जिस दिन मौका मिले जब तेरी और मेरी आंखें मिले तू हंसे ना मुझे देख के तेरी रूह जब सच्चाई से मिले एक कोना है इसी देश का बस अब तू उसे भी अपना मान कर गले मिले ये जल रहा है डूब रहा है देश तेरा ये देश मेरा बस एक नज़र तू हम पे भी डाल ले जो कहते हो तुम मैं हूँ वो मैं नहीं ৱাও কেনেকুৱা ডিপ মই আশা কৰা নাছিলোঁ মই এক্সেক্টলি মই মানে শইকীয়া পুতেকে যে এইটো দিব ऐसा विस्फोटक सामान जो अब हमारे स्टूडियो पे मोह देखो सर मोह हिंदी जानो से अब हमारे स्टूडियो में लेके आएंगे हमें लगा नहीं था लेकिन कसम से यार फाड़ के रख दिया মানে কেনেকুৱা ধুনীয়া লিখিছা তুমি অঁ মানে সেইটোৱে ন মই ক'লোঁ ন মোক নকয় মানে যে এইটোৱে সেইটো মই জমনি কৰি থাকোঁ মই নৰ্মেলটো তেনেকুৱাই মানে যোনবোৰ কেৰেক্টাৰবোৰ আপোনালোকে দেখে যে কিন্তু কবিতা লিখা সময়ত নাজানো কোনটো আত্মা কিবা বেলেগ এটা চকুৱে চোৱা হয় মানে ভেৰি নাইচ বিৰাট ভাল লাগিছে একচুৱেলি মই মানে টু বি ভেৰি ফ্ৰেংক এণ্ড অনেষ্ট উইথ ইউ মই ইমান ডিপ হ'ব বুলি ভবা নাছিলোঁ হা কাৰণ যিখিনি ৱৰ্ডিংছ ইউজ কৰিছে এনেকুৱা নহয় যে একদম মানে বহুত গভীৰ বা সোমাই পেলাই কিন্তু যোনটো মিনিং ওলাইছে ন ডেট ইজ ভেৰি মেছিভ আৰু বিগ सो যিসকলে বাহিৰত চাই আছে अगर हमारा शो कोई बाहर से देख रहा है मतलब नॉर्थ ईस्ट के बाहर मतलब मेनलैंड इंडिया if I'm politically incorrect to say that but please हम आप ही के साथ है आप ही के ही है हिस्सा है हम हिंदुस्तान का यार ऐसा मत करो because I have faced it मैंने खुद भी फेस किया है why am I talking in Hindi that's what I was thinking हिंदी तो change no it was also हमारा सबटाइटल ना जाए ये बाहर कौन बात ऐसे जी समझ गए ना हाँ वही मतलब एकता में रहिए और खुश रहिए आबाद रहिए পেজেছ কিবা আছে নেকি ফেচবুক ফেচবুক কবিতাৰ কাৰণে কবিতাৰ কাৰণে নাই কিমান আছে তোমাৰ ষ্টকত এনেকুৱা কবিতা বহুত আছে সেইটো উলিয়াই নিয়ে কিয় মানে মই দি থাকোঁ ইনষ্টাগ্ৰামত সেই আগতে দি থকা মাজে মাজে ষ্টৰিত দিওঁ এতিয়া মই এটা বস্তু আৰম্ভ কৰিলোঁ পয়েট্ৰি থাৰ্ছডে বুলি তো সদায় বৃহস্পতিবাৰে ৰাতি 10টা বজাৰ পৰা লাইভ আহোঁ আৰু সেইটোত অকল মানে কৈ দিওঁ আৰু যে ৰাইজ চুটিয়ানিক চাবলৈ আহিছে যি নাহিব দেই নিজৰ চেনেলৰ পৰা দিয়া নিজৰ মানে ইনষ্টাগ্ৰামৰ পৰা লাইভ আহোঁ প্ৰতি থাৰ্ছডে তো তাত বেলেগেও কবিতা যদি লিখি আনে ক'ব পাৰে যিকোনো লেংগুৱেজত মই মোৰ নিজৰ দুটা কবিতা কওঁ বা বেলেগৰ এজন কবিৰ যদি কবিতা ভাল লাগে সেইটো মই ৰিচাইট কৰোঁ তাৰপিছৰ পৰা সেইটো ছেশ্যন চলে আৰু 2 ঘণ্টামান মানে প্ৰতি থাৰ্ছডে তোমাৰ এনেকুৱা ৰিকুৱেষ্ট আহে নে যে বেলেগে কবিতা লিখি পঠিয়াই তুমি আহে মানে মই বেলেগক লাইভত জইন কৰাই লওঁ তেওঁলোকে নিজে কবিতা কিছুমানে লাজ কৰে কেমেৰা আগত আহিবলৈ বোলে কেমেৰা আগত নাহোঁ মই বোলে হ'ব সেইটো মই পঢ়ি দিম আৰু নাই যিমান পাৰোঁ কিন্তু তুমি পাব্লিছো কৰিব পাৰা জানানে আমাৰ বহুত আমাৰ ৰাইজ আছে যিয়ে পঢ়ি ভাল পায় মানে দে একচুৱেলি ৱান্ট টু ৰিড একজেক্টলি আৰু ট্ৰাই কৰিছাচোন মই মানে কবিতাটো এনেকুৱা হয় ন যে সেইটো একজেক্টলি মই নভবা নিচিন্তাকৈ লিখা যে তো সেই ষ্টকত থাকে কোনোবাই যদি কয় আৰু মই সঁচা কথা কৈছোঁ মই ৰখি থাকোঁ কথাটো ক'বলৈ মই কবিতাও লিখোঁ মাজে মাজে মানে ৰখি থাকোঁ সিপিনে শুনোৱা এটা
মই বৰশী ঠিক জেগাতে পেলালোঁ একদম মাছটো ধৰিছোঁ তই অসমীয়া লিখা আছে নেকি কিবা এটা অসমীয়া মই যাব লাগিব মই অসমীয়া এটা আছিলে এবাৰ অকণমানিকে হা তো মই মানে এনেই সৰুকৈ তেতিয়া কুলদীপ ৰেপ কৰে যোনে কুলদীপে মানে সেইটো গাই দিলে আৰু মই ক'লোঁ তুমি কিবা এটা কৰি গাই দিয়াচোন যদি পাৰা তো সি তেতিয়া সেইটো গাই দিলে সেইটো মই তুমি লিখা মই লিখা তো সেইকাৰণে সেইটো বিচাৰি আছোঁ এতিয়া বহুত আছে ইয়াৰ ষ্টক তাকে মই সেইটোৱে চাই আছোঁ আঙুলি ৰখাই নাই গৈয়ে আছে স্ক্ৰলিং কৰিয়ে আছে এইটো মই মুখস্থই গাব লাগিব নেকি ঠিক আছে গাই দিয়া পালা নাই পোৱা নাই মই মনতে কৰি গাই যাওঁ আৰু দেই হ'ব পাৰে মনত থাকিব পাৰে ডাইলগ নধৰোঁ আমি আমাৰ ৰাইজৰ ডাইলগ নধৰিব দেই কৃষ্ণ আৰম্ভ কৰোঁতে মানে এইটো নহ'লে আৰু ছুটি আনি আছে তই এইটো লিখিছিলোঁ মানে ৰাতি অবিহনে দিন কি কামৰ সুখ নাথাকে যদি তাত দুখ নাথাকে যদি তাত সুখ কি কামৰ ৰাতি অবিহনে দিন কি কামৰ সুখ দুখ নাথাকে যদি তাত সুখ কি কামৰ সহজ ৰাস্তাত পিছলি পৰিলে বুজিবি জীৱনত বাৰু যুঁজ কি কামৰ অগ্নি নহ'লেনো পানী কি আকাশ নাথাকিলে মাটি কি লোকৰ ভুল যদি নহয় সেইটো মই আকৌ প্ৰথম পৰা গাওঁ নি বাৰু নাই হ'ব আমি এবাৰ গোটেইটো মুখস্থ কৰিলোঁ মানে ওলাই লওঁ তাৰপিছত আকৌ যাম ঠিক আছে তো এইটো মই ঠিক আছে মই এতিয়া মনত পৰি গ'ল অ'কে টেক টু একদম মনত পৰিছে মোৰ এই পৰীক্ষা ইংলিছ পৰীক্ষা বুলি তাত যে পয়েম মুখস্থ কৰিব লাগে তালৈ মনত পৰি গৈছে মানে তো এইটো আছিলে যে ৰাতি অবিহনে দিন কি কামৰ দুখ নাথাকে যদি তাত সুখ কি কামৰ সহজ ৰাস্তাত পিছলি পৰিলে বুজিবি জীৱনত বাৰু যুঁজ কি কামৰ অগ্নি নহ'লেনো পানী কি আকাশ নাথাকিলে মাটি কি লোকৰ ভাল যদি দেখিব নোৱাৰো তোৰনো মাটি ভেটি আৰু জাতি কি হেভি তো সেই তেনেকৈ অকণমানিকে আৰু কিতাপ দুখন মই উলিয়াই দিয়া জুই লগাই দিব মানে অ'কে আই এম স্পেচলেছ কাৰণ মোৰ কাৰণে বেছি মানে তোমাৰ আৰু কি টেলেণ্ট আছে কোৱাচোন যি আমি নাজানো যি কোনো নাজানে আচলতে কি হয় মই ক্ৰিকেট খেলোঁ অ'কে মানে এজনকৈ আগতে সেই সৰুতে মানে ক্লাছ 10লৈকে যদি কোনোবাই সোধে হৰপল ডাঙৰ হ'লে কি বনিবি ক্ৰিকেটাৰ তাৰপিছত পপুলাৰ সেইটো থাকেই মোৰ একদম সৰুৰ পৰা আছে আৰু কি বনিবি যেতিয়া ক্ৰিকেট খেলা নাছিলোঁ পপুলাৰ তাৰপিছত সুধিলে ক্ৰিকেট যেতিয়া আৰম্ভ কৰিলোঁ কি বনিবি ক্ৰিকেটাৰ পপুলাৰ মানে সেইটো মন থাকে হা মই চাইবে নকওঁ সেই ফেক্টটো বা মানে মোক কোনোবাই কয় আৰু কেনেকুৱা লাগিছে এটেনশ্যন পাই কেতিয়াবা হয় নি এনেকুৱা বাহিৰ মই নিজে মাছখন তললৈ গৈ দিওঁ দুবাৰমান দেখক কোনোবাই ভাল লাগে মই বহুত ভাল পাওঁ তোমাৰ পটককৈ এটা ইনচিডেণ্ট মোৰ লাইফৰ মনত পৰি গ'ল এইটো ময়ো ক'ম বাৰু তাৰ আগত তোমাক সুধিছোঁ কেতিয়াবা হয়নে এইটো একচুৱেলি আজি মই কনফেছ কৰিছোঁ এইটো মোৰো হয় কেতিয়াবা মানে কি হয় কিছুমানে মানে মানুহে যেতিয়া চিনি পায় ন অফক'ৰ্চ চিনি পায় যেতিয়া দেখে মানে মাতিব অহা আগতে মানে মই অলপ কনচিয়াছ হৈ যাওঁ মাতিব দিয়ে দেই এতিয়া মাতিব ভালে সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা উল্টা বিপৰীত হৈছেনে হৈছে এতিয়া ময়ো ক'ম তোমাৰতো আগত সুধিলোঁ মানে মই প্ৰেক্টিচ কৰিছোঁ এইকেইদিন আমাৰ শিৱসাগৰত ক্ৰিকেট প্ৰেক্টিচ কৰিবলৈ আৰু দুখনমান টুৰ্ণামেণ্টো খেলিছোঁ মানে খেলা ভালকৈ খেলা খেলি মই দুবাৰ অল ইণ্ডিয়া ইউনিভাৰ্চিটি খেলিছোঁ MIT ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত বলিং মই লেফ্ট আৰ্ম স্পিনাৰ আৰু বেটিঙো কৰোঁ আৰু তাৰপিছত ডিষ্ট্ৰিক্ট খেলিছোঁ শিৱসাগৰৰ পৰা আণ্ডাৰ 15, 19, 20 মানে ছিনিয়ৰ ডিষ্ট্ৰিক্ট আৰু দুবাৰমান ইয়ালৈ গুৱাহাটী প্ৰথম সাক্ষাৎকাৰ তেনেকৈ হৈছে গুৱাহাটীত মানে কেম্প কৰিবলৈ আহোঁ ষ্টেট কেম্প 16 আৰু 19 কেম্প কৰিছিলোঁ এতিয়া কিমান হৈছে এতিয়া মোৰ 22 ইণ্ডিয়া ট্ৰাই কৰিব পাৰে দেখোন তো মানে সেই গেপ পৰি গ'ল মোৰ যেতিয়া মই নয়দালৈ গ'লোঁ কিন্তু তাতো খেলি থাকোঁ কৰ্পৰেট লিগছবোৰ আৰু ইণ্টাৰ ইউনিভাৰ্চিটি খেলিলোঁ তেনেকৈ অল ইণ্ডিয়া 2 বছৰ তো সেই ইনচিডেণ্টটো কি হ'ল প্ৰেক্টিচ গৈ থাকোঁ এতিয়া তো এদিন মানে বেটিং কৰিছোঁ আৰু পেড চেট পিন্ধি বেটিং কৰিবলৈ সোমাইছোঁ সেই মুখৰ আগতে মানে আৰ্চাৰী খেলে এথলেটিক্সো আহে ল'ৰা ছোৱালী এইটো ঘটনা ক'ত শিৱসাগৰ এই আজিৰ পৰা 2 সপ্তাহমানৰ আগৰ ঘটনা এইটো তো ছোৱালী কেইজনী মানে কৈছে আৰু ছোৱালী ল'ৰা এইটো হৰপল্লা নহয় জানো বেটিং মই একদম ৰেডি এক্সট্ৰা টাইম লৈ মই হয় তেনেকুৱা তো সেই তেনেকৈ সিহঁতি ফটো মাৰিবলৈ কৈছিলে নেকি মোক লগৰ এটা আহি ক'লে ফটো মাৰিবলৈ মই ক'লোঁ এতিয়াতো প্ৰেক্টিচৰ মাজত কেনেকৈ চাৰ্টাৰহঁত আছে ন পিছত ফিল্ডিং কৰিবলৈ যাম নহয় তাত তেতিয়া মই হেৰি কৰিম তো গ্ৰুপ এটা আহি আছে মানে মই ভাবিছোঁ ইহঁতি কৈছিলে যে ইহঁতি হয় ন কাৰণ তাহাঁতি আছিলে তাৰপিছত তেতিয়া কেচিং চলি আছে আমাৰ ফিল্ডিং চলি আছে তো মোক লগৰটোৱে উঠাই দিছে ফটো মাৰিবলৈ আহিছে তোৰ লগত ফটো মাৰিবলৈ আহিছে ময়ো যাম তেনেকুৱা তাৰ পাছত আৰু মোৰো ভাল লাগিছে ন মনৰ পৰা কিমান ভাল লাগিছে মোৰ ফটো চটো মাৰিব তাৰপিছত মই ভাবিলোঁ ফিল্ডিংটো ডিষ্টাৰ্ব নকৰোঁ মই অকণমান আগবাঢ়ি যাওঁ
তো 5টা মানুহৰ গ্ৰুপ আহি আছে ময়ো তেওঁলোকৰ ফালে আগবাঢ়ি গৈ আছোঁ এইপিনে মাৰিম হঠাৎ গ্ৰুপটো মোৰ পাৰ হৈ গ'ল মই আগবাঢ়ি গৈ ৰখি গ'লোঁ মোৰ গোটেই লগৰবোৰে এইপিনে পৰা ঘূৰি চাইছে মই কি কৰোঁ এতিয়া আকৌ ঘূৰি আহি সেই লাইনটোত মানে এতিয়া মানুহে অচিনাকি মানুহে ক'ব অচিনাকি মানুহে ক'ব হৰপল একো নাই আৰু লগৰবোৰতো জানেই নহয় কেনেকুৱা ঐ এপিনা যোনবোৰে ফিল্ডিং কৰে আগবাঢ়ি গৈছিল সেইটো এটা ঘটনা হ'ল মানে কেনেকুৱা ৰিলেটেড একচুৱেলি এইটোৱে হয় চাগে চবলৈ মোৰ লগতে পাইছিলে মই ডিব্ৰুগড়ত আছিলোঁ দাদা তালৈ ফুৰিব গৈছিলোঁ থানা চাৰিআলি অলপ আগত এটা হনুমান মন্দিৰ আছে চ' ৰাতিপুৱা হনুমান মন্দিৰ মানে দাদাই মই মংগলবাৰ যাম পূজা কৰি আছোঁ তাত মানে কেইজনমান চিনাকি ওলালে আৰু ফটো চটো মাৰিলে মোৰ মনটো ভাল লাগিলে সন্ধিয়াতে আৰু ধুনীয়াকৈ টিপটপকৈ ওলাই আহিছোঁ দাদা মই দাদাৰ লগৰখিনিয়ে থানা চাৰিআলি আড্ডা মাৰে থানা চাৰিআলি অলপ আগতে এইবোৰ যে থাকে যে ৰাস্তাত চাহ তাহ খাই আছে চাহ খাই আছোঁ আৰু তেনেকুৱাতে মাক জীয়েক পাৰ হৈ গৈছে চাৰিআলি মইতো শুনি গ'লোঁ বুকুখন মানে ইমানটোমান হৈ গ'ল তাৰপিছত মৌমণিক কৈছোঁ দাদা মানে মই দাদাক কৈছোঁ মৌমণিক চাবি দেই এতিয়া মোক মাতি কৰি আহি চাহ খাই আছোঁ আৰু আহি আছে ঠিক তোমাৰ সমান যেতিয়া পাইছে ন মই একদম হাইটো মোৰ আগতে ওলাই গ'ল দাদা হাই কৈছে তেওঁলোকে মই এনেকৈ চাইছোঁ অলপ দেৰি পিছফালে খুৰাক নে কোনোবা ৰখি যায় আপোনাক ইমান দিন দেখা নাই খুৰাক ক'ত আছিলে মই মোৰ মানে লাজৰ এতিয়া মই मुझे ऐसा लगा धरती फट जा मैं अंदर घुस जाऊं সেইটো সময়ত তেনেকুৱা মৰি যোৱাই ভাল তাৰপিছত মোৰ লগত আকৌ দাদা সিটো দিলে চিঞৰি পেলাই হাঁহি একদম মই কেনেকুৱা লাজ পাইছোঁ হে প্ৰভু মানে যিবোৰ আৰু তাতকৈও ননচেঞ্চ কাম কৰিলোঁ মই হাতখন আগত আহিলোঁ এনেকুৱা গৈছিলে মানে হেণ্ডছেট দিবলৈ সিহঁতি খুৰা ইমান দিন দেখা নাই ক'ত আছিলে হয় কেতিয়াবা হৈ যায় আজি কৈ দিলোঁ অ'কে চ' আমাৰো ভাল লাগে মোৰ লগত হোৱা নাই এতিয়ালৈকে তেনেকুৱা চিনিয়ে নাপায় ন আজি ইনচিডেণ্টটো কওঁ নেকি আজি হ'ল নেকি আজি এই অলপ দেৰি আগত গৰম এইটো একদম মানে তাজা মানে হেৰি নাই এনেকুৱা নহয় তাতো ভাল অ'এচিছ তালুকদাৰ বহুত আগৰ পৰা এই লাইনত জড়িত কিন্তু সি অলৱেজ বিহাইণ্ড দ্য কেমেৰা ন মানে সি ডিৰেক্ট কৰে চিনেমেটোগ্ৰাফি কৰে চ' অজান্তিকৰ পিছৰ পৰা ছাৰ কিবা জ্যোতি চিত্ৰ গৈছিলে নে ক'ত গৈছিলা তাৰপিছত কোৱা আমি ইমান ধুনীয়াকৈ নিজৰখিনি শ্বেয়াৰ কৰি তুমি নোকোৱা কিয় একো নাই মোৰ তেনেকুৱা একো নাই জাষ্ট এনেই আহিছিলে আৰু কথা পাতিবৰ কাৰণে সিমানে সেই এক্সাইটমেণ্টটো নাই মানে তোমালোকৰ কাৰণে যদি হপাল দা ইডি দা সেইটো নহয় বিং চ' মডেষ্ট নো য়েছ নাপায় অ'এচিছ তালুকদাৰ নাপায় কিন্তু এয়া মৰম দেই আপোনালোকে এনেকৈ দি থাকিব চিনি নাপালেও নাই কেতিয়াবা দেখিলে নামাতিলেও নাই কিন্তু আমাক চাই থাকিব হৰপালক চাই থাকিব আৰু এই মৰম দি থাকিব সঁচাকৈ আৰু দেখিলে আগবাঢ়ি আহিব ময়ো আগবাঢ়ি গ'লে পাৰ হৈ মই আগৰ পৰাই গম মোৰ বহুত ভাল লাগে মই যদি হাত চাত দাদাকো গম পাওঁ পকেটত হাত ভৰাই থ'লে গম পাব ই মানে আপোনালোকৰ কথাটো শুনিছে এইটো মই কৈ দিলোঁ যাই দিব কোনোবাই যদি কাষেদি পাৰ হৈ যাম হাতত পকেটত হাত কোনোবাই থ'ম নেক্সট এতিয়া ষ্টেণ্ড আপ কমেডি য়েছ তুমি গুড পইণ্ট কেতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছা ষ্টেণ্ড আপ কমেডি কি হয় মই কৰি ভাল পাওঁ আগতে হিন্দীত কৰিছিলোঁ তুমি বাহিৰত কৰিছা নেকি অ'পেন মাইকছ কৰিছোঁ দিল্লীত ইউনিভাৰ্চিটি কম্পিটিশ্যনছ হয় বা অ'পেন মাইক হয় কেতিয়াবা যাওঁ আৰু কবিতা পঢ়িবলৈও আৰু লগতে ষ্টেণ্ড আপ কৰি দিওঁ তো তেতিয়া হিন্দীত কৰা হয় কাৰণ ইনফ্লুৱেঞ্চটো বেছি হয় তাত অডিয়েঞ্চ হিন্দীৰে হয় তাৰপিছত এটা সময়ত গম পালোঁ যে হিন্দীত মানে এনেকুৱা হয় ন যে আপুনি জ'ক এটা লিখিব লাগে ভাবিব লাগে মই অসমীয়াত ক'লে কিবা এটা কথাত মই জানো যে জমনি কৰি দিব পাৰি তেনেকুৱা এটা তো এতিয়া মই ভাবিছোঁ যদি মানে ভগৱানে কৰে আৰু ৰাইজে চাই ভাল পায় তো তেতিয়া এটা ষ্টেণ্ড আপ যদি আৰম্ভ কৰিব পাৰোঁ তো তেতিয়া ভাল হ'ব অসমত আছে নাই আছে মানে অ'পেন মাইক বুলি নাই কিন্তু ছেশ্যনছ হয় কেতিয়াবা বহুত কম ৰেয়াৰ হয় তো এতিয়া কেতিয়াবা হোষ্ট বা এংকাৰ কৰিবলৈ যদি মাতে এটা দুটা শ্ব' কৰিছোঁ শিৱসাগৰটো গুৱাহাটীত এটা তো তেতিয়া মই অলপ চেষ্টা কৰি থাকোঁ যে তেনেকুৱা ধৰণৰ হেৰি তেতিয়া মই অকণমান ৰিয়েকশ্যনটো পাই গম পাওঁ যে এইটো হ'ব পাৰে নেক্সট টাইম কিয় যদি মোৰ ওচৰলৈ এনকুৱাৰী আহে আৰু এটা মই এড কৰিব বিচাৰিছোঁ কথা হিন্দীৰ কথাটো মানে মই পাহৰি গৈছিলোঁ একচুৱেলি মই ক্লাছ 5লৈকে পঢ়া লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন অসমীয়া মিডিয়াম আছিলে তাৰপিছত 5ত গভৰ্ণমেণ্ট স্কুলত পঢ়িলোঁ তো সেইটো সময়লৈ ইংলিছৰ ইটোও নাজানো মানে এই লগৰকেইটা ইয়াৰ পৰা ইংলিছ শিকোঁ তো DPS লৈ গ'ল আৰু 5ত DPSত পঢ়িবি বুলি তো সেই DPSত পঢ়োঁতে মানে বাথৰুম যাওঁতে ইয়াক সুধি যাওঁ এদিন সুধি গ'ল কি ক'লে ই কৈছে হাতখন এনেকৈ কৰিবি মে আই গো টু ৱাছৰুম দুবাৰমান মে আই গো টু ৱাছৰুম ইয়াক সুধি গ'লোঁ
হাতখন এনেকৈ গ'লোঁ সোমাবলৈ কি খাব লাগে তো তাৰপিছত হাতখন এনেকৈ ৰখি আছোঁ আৰু মানে আহোনে কাম ইনচাইড ৱাই ষ্টেণ্ডিং দেয়াৰ বুলি কৈ মই বাচিলোঁ তাৰপিছত গম পাইছোঁ মেয়াই কামে একলত বনি গৈছিলে সোমাইতো গ'ল ওলাব কেনেকৈ পালে তো সেই হিন্দী ইংৰাজী অসমীয়াটো মই সৰুৰ পৰা অসমীয়া পঢ়ি অহা হিন্দী আৰু ইংৰাজী সেই DPSৰ পৰা আৰম্ভ কৰা মানে তাত এটা আহিলে যে অলপ অলপ শিকি থ'লে ভাল হয় বহুত এটা লাভ হয় তো সেই হিন্দীটো মানে ক্ৰেজটো দিল্লীত গৈ ওলাই আহিলে যে কবিতাও লিখিব পাৰি কিন্তু হিন্দী শিকালে মানে মোক সেই DPSৰ পৰা সেই এডুকেশ্যনটোৰ পৰা কিন্তু সেয়া হয় আৰু বাহিৰত থকাৰ লগে লগে তোমাৰ এতিয়া আমি যিমানটো হিন্দী ইয়াত শিকি যাওঁ সেয়া বাহিৰত একেবাৰে ভুল আমাৰ প্ৰনাউন্সিয়েশ্যন বহুত ভুল থাকে বহুত ভুল থাকে সেইটো লৈ পেলাইতো মোক বহুত ক্লাছো লোৱা হৈছিলে আগতে এইটো বেলেগ কথা বাৰু পিছত কেতিয়া পাতিম তাৰপিছত এতিয়া তোমাৰ ষ্টেণ্ড আপত যেতিয়া কৰিবা তুমি অসৎ কৰিব ভাবি আছা মই ভাবিছোঁ মিক্সাৰ কৰিব পাৰোঁ মিক্স কৰিব পাৰা Mix কৰিব পাৰা। তোমালোকৰ এই কমিউনিটিটো কিমান ডাঙৰ আছে নাই মানে কমিউনিটি অলপ মানে ষ্টেণ্ড আপ কমিটিৰ অসমত নাই মানে একচুৱেলি কি হ'ল মই যিহেতু আপোনাক ক'লোঁ যে মই একো প্লেন কৰি কৰা নাই তো মোৰ কোনো চিনাকি তেনেকৈ নাই আৰু সেই আৰম্ভণি সময়ত টনি দা আছিলে হেভি বাজেটৰ তাৰপিছত বিশাল দা আছিলে চুগলি টিভি তেনেকৈ তেওঁলোকক অলপ অলপ চিনি পাওঁ আৰু তেওঁলোকে কৰিছে নেকি হেৰি ষ্টেণ্ড আপ ষ্টেণ্ড আপ কৰা নাই তেনেকৈ ষ্টেণ্ড আপৰ মানে মই কাকো চিনি নাপাওঁ মই এনেই নিজৰ মনতে আৰু অলপমান সাহস কৰি বোলো ন ইটছ এ গুড কনচেপ্ট একচুৱেলি মই নিজেও বাহিৰৰ ষ্টেণ্ড আপখিনি চাওঁ ফ'ল' কৰোঁ ওৱান মাইক ষ্টেণ্ড হওক বা যি হওক এমেজনত আছে সেইবোৰ মই চাওঁ বাৰু কিন্তু একেটা বস্তু অসমতো লাগে ন মানে আমাৰ ফ্লেভাৰটোতো বহুতখিনি মানে জুচি কণ্টেণ্টছ আছে দৰকাৰ কেতিয়াবা চ' গুড ইনিচিয়েটিভ কৰা ফুল ছাপৰ্ট আছে আমাৰ চবৰে আই এম ভেৰি চিয়'ৰ আমাৰ যিসকলে চাই আছে তেওঁলোকে এনেইতো কৰে এতিয়া ডাবল কৰিব ক'ৰবাত কৰিব পাৰি নি এনেকুৱা প্ৰগ্ৰেম এটা অৰ্গেনাইজ পাৰি সৰুৰাকে পাৰি তুমি চানমাৰীত কৰিছিলা ন ষ্টেজ জাত এটা সেইটো গান লঞ্চ ইভেণ্ট আছিলে সান্নিধ্যৰ গান এটা তো তাত হোষ্ট কৰিবলৈ মাতিলে তো আহিলোঁ তাত অলপ অলপ এনেই আৰু কৰা হয় তো সেই বেলেগে কোনোবাই ইউটিউবত আপলোড কৰিলে অলপ পাৰ্ট তাৰপিছত জুন স্কায়াত শিৱসাগৰত তাতো কৰিলোঁ তাতো মানে সেই ভাল পায় ন ৰাইজে নো আই হেভ ফ্ৰেণ্ডছ ইয়াতে যিসকলে মানে ডাঙৰ ডাঙৰ তোমাৰ আই ৱন্ট চে হেৰি মানে কেনেকৈ ক'ম এতিয়া চানিধতে যেনেকৈ আৰবান মান্ত্ৰাত কৰিছে বেলেগত কৰিছে মেক্সতো ক'ব পাৰো দেখোন আই কেন টক টু দেম পাতিব পাৰি ন চিৰিয়াছলি মানে এইটো আছে কথা পাতিছোঁ মেক্স দালত আৰু গৌতম দা তেওঁলোকে বহুত মানে ছাপৰ্ট কৰি আহিছে তো এটা হয়তো আজি গৌতমৰ বিয়া শুভ বিবাহ গতিকে চৰি গৌতম যাব নোৱাৰিলোঁ ইয়াতে বহি আছোঁ আমাৰ সকলো তৰফৰ পৰা তোমালৈ থাকিল আন্তৰিক শুভেচ্ছা সুক্ষ্ম জীৱন সদায় থাকক আগুৱাই যাওক এইটো আশীৰ্বাদ দিছে বঢ়িয়া একো নাই হৈ যায় বড়ে শ্বোজ মে ছোটি ছোটি বাত awkward moment one অ'কে চ' এতিয়া ষ্টেণ্ড আপ বাদ দি পেলাই তুমি নেক্সট ভিডিঅ' কেতিয়া এৰি আছা এতিয়া গুৱাহাটী আহিলোঁ ইয়াত কৰিছা নেকি কিবা ইয়াত বৰ্তমান একো কৰা নাই কিন্তু মই ভাবি থাকোঁ আৰু তো এতিয়া ঘৰত গৈ লিখিম হয়তো মানে মই মাহেকত 3টা সদায় চেষ্টা কৰোঁ এমাহত 3টা তো এইটো মাহত এটা আহিলে তো ঘৰত গৈ 2টা এতিয়া আহিব তো সেই স্ক্ৰিপ্ট লিখি থৈছোঁ আৰু তো সেই গৈ সেইখন স্ক্ৰিপ্ট কণ্টিনিউ কৰি বনাম নেক্সট যেতিয়া গুৱাহাটী আহা কেতিয়াবা ভাবিছা নি এই অলপ সৰু সুৰা এক্টৰ হওক বা এনেকুৱা কোনোবা শ্ব'টো যে কৰে পডকাষ্ট চডকাষ্ট মানুহবোৰ লৈ পেলাই ক'ব পাৰি যেনেকৈ অ'এচিছ তালুকদাৰ বোলা মানুহ এটা আছে মোক নোৱাৰি ইউটিউব পাৰি কিন্তু ল'বলৈ মানে আহোঁতে পাবজি খেলোঁতেও যোনটো জমনি হৈ আছিলে সেইবোৰ ইনচাইটবোৰ ল'ব পাৰি मैं सिर्फ यहाँ पबजी खेलता हूँ ऐसो ऐसो ना मैं घर नहीं खेलूँ मुझ मोबाइल में पबजी ना है मैं दूसरे के मोबाइल से खेल रहा था नहीं खत्म ইনষ্টল কৰিব লাগিব বাই বাই পাবজি ফাইনেলি চ' মই পাবজি মানে এইটো ইলিগেল বস্তু কৰি দিলা ভাই চৰকাৰে কি কৰে নাজানো মোৰ চৰকাৰে মোক হিলাই দিব এতিয়া কোৰিয়ান ভাৰ্জন যি আছে আহক মোৰ নামতে আছে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিম অ'কে তাৰ উপৰিও ক্ৰিকেট খেলা তাৰপিছত তুমি ষ্টেণ্ড আপ কৰিব বিচাৰি আছা এতিয়া অলপমান তোমাৰ পপুলাৰিটি যি কামৰ কাৰণে হ'ল চ' এটা সৰু এক পাম নেকি আমি চাবলৈ তোমাৰ এই বিহাৰী কেৰেক্টাৰটোৰ নাম কি হয় হয় সেইটো হৈছে বিহাৰী নহয় সেইটো মাৰোৱাৰী নি অঁ তো সেই মাৰোৱাৰী কেৰেক্টাৰটো কি হ'ল মানে ইনস্পায়াৰ কেনেকৈ হোৱা আগতে কাপোৰ কিনিবলৈ দোকানলৈ মাৰ লগতে যাওঁ মই বহুত এলেহুৱা মানে কাপোৰ কিনাত এই জেকেটটো 4 দিনমানৰ পৰা পিন্ধি আছে
কাৰণ কেলে পিন্ধি আছো এইটোৱে আছে মানে এটা কিনিব লাগে কাৰণে কিনো মই যদি মানে ট্ৰায়েল ৰুমত দেখো 3-4টা মানুহ ৰখি আছে মই ঘৰত গৈ অনলাইন কিবা এটা কিনি ল'ম মই ৰখিব না মই কাপোৰ কিনাত বহুত দিলে ভাল তো সেইকাৰণে মায়ে আগতে লৈ যায় আৰু কি কিনো এই যোনটো ভাল লাগিছে দিয়ক তো তাত আছিলে মানে মেইন মানুহজন আমাৰ শিৱসাগৰে তেওঁ জানো চাই নাচাই গম পাব আৰু তেওঁৱে হয় বুলি জানে নামটো মেনশ্যন কৰিব নালাগে দাদা এজন আৰু দোকানখন কোনটো এৰিয়াত আছে কৰিলে হৈ যাব নহয় আছে বহুত লাইনৰ দোকান আছে তো কথা তেওঁলোকে তেনেকৈ পাতে মানে তো তেওঁৰ পৰা ইনস্পায়াৰ হোৱা কাপোৰ চাপোৰ কিনিব যাওঁ বেছিভাগ গেঞ্জি চেঞ্জি কিনিবলৈ যোৱা হয় আৰু তাৰপিছত এটা দুটা পেণ্ট চেণ্ট কিনি আনো তো তেতিয়াই মানে মই মন কৰি থাকোঁ কিন্তু মই ভবা নাই কেতিয়াবা যে মই এইটো উলিয়াই দিব পাৰিম এনেকুৱা মাত মই উলিওৱাও নাই মানে কাৰো আগত কৰা নাই এই ভিডিঅ'ৰ আগতে এদিন এনেই কথা পাতি থাকোঁতে নেক্সট ভিডিঅ'ত এনেকৈ দোকানী টাইপৰ এটা কৰিব পাৰি নেকি তেওঁলোকে অসমীয়াটো তেনেকৈ কয় তুমি কৰিব পাৰিম আকৌ এনেকৈয়ে কৈ দিম আৰু তেনেকৈ বুলি আৰম্ভ কৰিলোঁ মই বোলো পাৰি দেখোন তো তেতিয়া আৰম্ভ কৰা মানে খুব তেওঁলোকে হেৰি কৰিব পাৰেতো এইটো কিমান হ'ল এইটো কিমান হ'ল এইটো মায়ে সুধে কিমান এইটো বাইদেউ এইটো 400 টকা আছে তেনেকৈ বুলি কয় 400 মানে ভাল লগা কেৰেক্টাৰ মোৰ বঢ়িয়া তুমি মিমিক্ৰি কৰা নি মিমিক্ৰি নকৰোঁ অ'কে কেতিয়াবা চেষ্টা কৰিছিলোঁ আৰু মোদী কিন্তু নোলালে মাতটো নোলালে মোদী মানে সেই 24 বছৰীয়া মোদী মাতটো তো সেই মাৰোৱাৰী কেৰেক্টাৰ তেনেকুৱা এটা কৈছোঁ আমাৰ ইনচিডেণ্ট এটাকে কৈছোঁ মানে হেৰি কিনিবলৈ যোৱা আৰু ভিডিঅ'টো কৰিছিলোঁ লিটাৰেলি পেটিকোট কিনিব গৈছে আৰু তাৰমানে কৈছে কিমান এইটো পেটো 250 টকা তোমাৰ মোৰতো এইটো 250 টকা কোনে দিব ইমান দাম তাৰপিছত কৈছে দামনো ক'ত আছে বাইদেউ পলিথিন আন ডাইৰেক্ট আৰু বেগ আনে দিবই নহয় এতিয়া পলিথিন আন লৈ যাওক বাইদেউ আপুনি যদি আমাৰ দোকানৰ পৰা নিনিয়ে আৰু কোনে নিব আৰু তেনেকুৱা মানে কথা মাহে কোনে নিব কি গোটেই বাহিৰত দোকান লাইন পাতি আছে সদায় তোমাৰ ওচৰলৈ কেলৈ আহোঁ মাহঁতো ইম'চনেল তোমাৰ ওচৰলৈ কেলৈ আহোঁ তুমি কমোৱা বিশ্বাস কৰিব পাৰি আজি মই নিলোঁ কাইলৈ বেলেগক ক'ম তেওঁলোকে নিব তেওঁলোকেতো আহিব ন মোৰ নাম লৈ তুমি কমোৱা চিটি 20 টকা এটা কামাব পাৰি আৰু তেনেকৈ কৈছে আৰু মানে সেই তেনেকুৱা মায়ে তেতিয়া কয় সেই আলু বাদাম খাওঁতে 20 টকা লয় আজিকালি তাকো বাদামকেইটা গণি 3-4টা পেলাই আলুৰ ওপৰত তুমি 20 টকা কমাই কি কৰিবা সেইটো কিন্তু ক্লাছ এটা দেই এইটো কিন্তু চৰি টু ইণ্টাৰাপ্ট আকৌ মই গালি খাম মানে চানা বাদাম বুলি কৈ দিয়াৰ লগে লগে কথা আছে মোৰ পৰা উঠাওঁতে কিন্তু ঢেৰ উঠাই দেখিছা নাই এইটো এটা স্কিল হয় থাকি আহে হাতত ক'ত লুকুৱাই থৈ যাম ক'ত যায়গৈ বাদামবোৰ বিচাৰিয়ে নাপাওঁ আমাৰ দৰকাৰ হয় মানে বহুত বাদাম লাগে আলু বাদাম খুব খাওঁ মনত পৰিব নাপাম এতিয়া আমাৰ আচল দোকানে বন্ধ হ'ল এতিয়া ক'ত চানা বাদাম পাবা অ'কে তাৰপিছত তো সেই তেনেকুৱা 20 টকা কমাই তো ময়ো ভাবোঁ মায়ে আমাৰ মাহঁতে আকৌ বাৰ্গেনিং মোৰ মায়ে স্পেচিয়েলি চৰি মা সাংঘাতিক বাৰ্গেনিং কৰে মানে হা পেণ্ট এটা কিমান দাম এইটোতো 800 টকা হ'ব বাইদেউ 800 টকা 150 টকা দিম মোৰ ওচৰত তেতিয়া ইনকম চ'ৰ্চ নাই একো পইচা নাই মাৰ পৰা পইচা খুজি থাকোঁ দেই মই নিব নোৱাৰো তথাপিও মই মালে চাওঁ বেছি কম হোৱা নাই নে বেছি কম হ'ল নেকি কিন্তু পাৰফেক্ট ধৰে জানো নাই এইটো এটা স্কিল হয় বাৰ্গেনিং আৰু মোৰ মাৰো আছিলে আগতে খুব তেনেকুৱা একদম থাকে নেকি আমাৰ টিপিকেল অসমৰ মিডল ক্লাছ যিমান মা আছে ন চব একে একদম আৰু ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ল বুলি নাভাবে যে পেনৰ চাইজ ডাঙৰ নাই হোৱা জোতা চাইজ ডাঙৰ নাই হোৱা পেনৰ ব্ৰেণ্ড বেলেগ নাই হোৱা তেনেকুৱা মানে সেই পেণ্ট এটা কিনিবলৈ এদিন পেণ্ট এটা কিনিব লাগে খোজা নাই ন আগতে অনলাইন অৰ্ডাৰ দিওঁ মাক কওঁ মা এইটো দিলোঁ কিবা পেণ্ট এটা কিনিব লাগে মা নানিলোঁ মানে মই দিল্লীৰ পৰা আহোঁতে কাপোৰবোৰ নানিলোঁ তাতে আছে মায়ে কৈছে মই কিনি ল'বি মই কিবা এটা বৰঙণি তাৰপিছত আৰু উলিয়াই দিছে আৰু গোটাই 1000 টকা এটা 200 টকা পিছত ঘূৰাই দিবি 800 পাবই মানে ফুল কনফিডেঞ্চ যে 800 দি পেণ্টটো পাবই লাগিব ক'ৰ পৰা বিচাৰিম মই আজিকালি দাম বাঢ়ি গ'ল ন তুমি ঘৰৰ এটা ল'ৰা নে দাদা ভাইটি নহয় মোৰ বা আছে বাচি গ'লা লাকি বা মোৰ নিচিনা ল'ৰাবোৰক সুধিবা যি ভায়েক হয় যাৰ ককায়েক থাকে আধা লাইফটো চালা ছেকেণ্ড হেণ্ড হৈ গ'লোৱে ককায়েৰ স্কুল ইউনিফৰ্মটো জিন্দগীত কিনি নাপালোঁ বুলি ক'লেও ভুল নহয় বাই ককায়েৰ একেলগে পিন্ধিব পালোঁ কেতিয়াবাতো শ্বাৰ্ট এটা দি দে নাই সেইটো হয় কিন্তু দেই ককায়েক থাকিলে কিন্তু বায়ে লেডি বাৰ্ড এখন কিনিছিলে বা সেইখন পালা চাগে ন সেইখন পাই গ'লোঁ বাস্কেট থকা ফুল চুল লৈ ঘূৰিব লাগিছিলে বেগ চেগ লৈ টিউশ্যন যাওঁ আগতে ইমান বুজি নাপাওঁ নহয় এইকেইটাই হাঁহে লেডি বাৰ্ড লৈ তো বাৰ পৰা আহিবই পাৰোঁ আৰু বা কিন্তু পংখুৰীৰ নিচিনা একদম নহয় দেই সেইটো ক'বলৈ কয় য'তে যাওঁ ক'বলৈ কয় মানে বাক লগৰবোৰে সেইটো জোকাই বোলে তোৰ বোলে ভাইৰে ভিডিঅ' উলিয়াই দিলে পংখুৰী তই পংখুৰী তেনেকৈ নাথাকে মানে তাই একদম চিৰিয়াছ টাইপৰ মানে থাকে শিৱসাগৰতে
তাই দিল্লীত থাকে অ'কে দিল্লীত তাই তাত চাকৰি কৰি আছে মানে Okay. তো মই সেইটো সময়ত তাই বাৰ লগতে আছিলোঁ পঢ়া সময়ত তো সেই তেনেকুৱা মজা এতিয়া নেক্সট কি প্লেনিং হ'ব মানে BBK ৱাইন্স কণ্টিনিউ হ'ব নে বেলেগ চাকৰি তাকৰি এড হ'ব BBK ৱাইন্স অসমৰ BBK ৱাইন্স অঁ বহুত প্ৰমোট কৰিছা তুমি দেই এনেকৈ বেলেগক তেওঁ বাৰু নাচায় চালেও তথাপিও। কিয়নো কৰিব লাগে আমাৰ অসমৰ 1 নম্বৰ কিয় কাৰণে বেলেগক ক'ম হয় নাই তুমি কণ্টেণ্টটো তাৰপৰা ফ'ল' কৰিছিলা নে একদম নিজৰ কৰি ষ্টাৰ্ট কৰিছা নহয় সেইটো সময়ত মই ভবা নাছিলোঁ যে মই তাৰপৰা হেৰি মানে এটা ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে নহয় মই সেইটোও চালোঁ এইটোও চালোঁ তো সেই টাৱেলখন প্ৰথম লোৱা সময়ত মই ভবা নাই কি মই BBK ৱাইন্সৰ পৰা ইনস্পিৰেশ্যন লৈছোঁ কিবা লৈছোঁ কমেণ্টত যেতিয়া চবৰে আহিলে এইটো একদম BBK ৱাইন্স তেতিয়া মোৰ মনত সোমাই গ'ল মই তেনেকুৱা কৰোঁ ন অলপ কিন্তু মানে এনেকুৱা হয় আগতেও কৰিছিলোঁ যদি নচলিলে বা বেলেগেও যদি কৰে সেই কণ্টেণ্টটো অৰিজিনেল হ'ব লাগে এক্সেক্টলি মোৰ পইণ্টটো এইটো আছিলে অন পইণ্ট কৈছা কথাটো চ' ইনস্পিৰেশ্যন চবৰে কাৰোবাৰ না কাৰোবাৰ পৰা আহিবই কাৰণ তুমি যেতিয়া ষ্টাৰ্ট কৰিবা এতিয়া ইনফেক্ট আমি যদি নতুন প্ৰজেক্ট এটা কৰিব যাওঁ আমাক ৰেফাৰেঞ্চ দিয়ে আৰু আজি কৈ দিওঁ অনেষ্টলি মোক আৰু ৰেফাৰেঞ্চ ফ'ল' নকৰিলোঁ আজিলৈকে মোক কয় এইখন চিনেমা চাব এনেকৈ ৰেফাৰেঞ্চ ল'বা মোৰ এটা ধাৰণা হয় মই যেতিয়া ৰেফাৰেঞ্চ ল'ব যাওঁগৈ মই সেই ৰেফাৰেঞ্চটো থাকি যায় চ' মানে মই যেতিয়া শ্বৰ্ট দিব যাওঁকৈ ভাবিলোঁ এনেকৈ কৈছিলে এনেকৈ যাওঁ সেই আহি যায় মানে তেতিয়া চ' সেইটো অহাটো কোনো ডাঙৰ কথা নহয় কাৰণ আমি সৰুৰ পৰাই চবেই কাৰোবাক চাইছোঁ তুমি চিনেমা চোৱা কাৰোবাৰ না কাৰোবাৰ 1% হ'লেও আহিবই কিন্তু দ্য পইণ্ট ইজ তুমি যদি ধুনীয়াকৈ মানুহক কনভিন্স কৰাব পাৰা আৰু যদি কণ্টেণ্টত দম থাকে নাথিং লাইক ইট ন তো মই সেইটোৱে ভাবোঁ কণ্টেণ্টটো যদি অৰিজিনেল মই নিজে এটা কৰিব পাৰোঁ ন এতিয়াতো জুই লাগি গৈছে কণ্টেণ্টত সঁচাই কৈছোঁ চুটিয়ানটো শুনিম এবাৰ নেক্সট যোনখন স্ক্ৰিপ্ট লিখি থৈছা তাৰ পৰা দুটামান শুনোৱা না অঁ এক্সক্লুচিভ অলপ শুনাবা গোটেইটো নহয় গোটেইটো শুনিবৰ কাৰণে তোমাৰ চাবই লাগিব মনত নাই সঁচা কথা ক'ব লাগিব নে স্ক্ৰিপ্টৰ মানে মই কি কওঁ আগতেতো এনেই কৰি থাকোঁ ন এতিয়া 3-4খন লিখি থৈ দিওঁ যে তো পটককৈ মনত নাথাকে আমখন দিব আগত আৰু মোৰ মানে লিখাটো এনেকুৱা হয় অকণমান কিবা টাইপৰ 3-4খনমান কিতাপ এনেকৈ ওলাই থাকে মানে বহি কোনোবা এখনত কিবা এটা এনেই লিখিলোঁ কোনোবা এখনত কিবা এটা লিখিলোঁ আৰু প্ৰথম এণ্ডিংটো লিখিলোঁ এণ্ড ভিডিঅ'টো এনেকৈ হ'ব দেই এই ভিডিঅ'টো এনেকৈ এণ্ড হ'ব তাৰ পিছৰ পৰা আৰম্ভ কৰোঁ আৰু তুমি অকলে কাৰণে গোটেই ভিডিঅ'তে কোনোবা থাকে লগত মই অকলে কৰোঁ এইটো ফোন এটা ব্লেক স্ক্ৰীণ এখন কিনি ল'লোঁ তাৰপিছত সেই ট্ৰাইপডত দি আৰু নিজে এটা কেৰেক্টাৰ তেনেকৈ কৰি অকলে কৰোঁ অ'কে নাইচ এডিটিঙো নিজে কৰা এডিটিং নিজে কৰি দিওঁ ঘৰত থাকিলে লেপটপত হৈ যায় বেছি মোৰ দৰকাৰ নাথাকে যে আৰু বাহিৰত আহিলে ফোনতে হৈ যায় তো বঢ়িয়া চৰি তাৰপিছত এতিয়া কোনটো শুনাবা আমাক অকণমান যদি এক্সক্লুচিভ কিবা উই আৰ বিং ভেৰি চেলফিছ নাও আমি হয়ো ময়ো অলপ চৰি ন চেলফিছ মানে কথাটো এনেকুৱা মই হয় চেলফিছ কিন্তু মই মানুহবোৰক কৈ নাথাকোঁ নহয় তাক মোক কি বুলি ক'বা জহনী জাতিজনী বেলেগৰ কথা লগাই আৰু ওপৰতে চেলফিছ আগতে মানে ইংৰাজী নজনা সময়ত বুজিছা নহয় তোমালোক দুটাই চেলফিছ মানে কি নাজানো নহয় বোলো কোন জহনী নিয়ে মাছ বিকিবলৈ আহিছে চেলফিছ কৈ আছে তাৰ পাছত যেতিয়া মোক ল'ৰাটোৱে ক'লে বোলে চেলফিছ মানে হেনো হেৰি এইবোৰ কিবা নিজৰ কথা বেছিকৈ ভবা বোলে মইতো ভাবোঁ আইনাৰ আগত ৰখি আৰু নিজৰ কথাকে ভাবোঁ আৰু আমাৰ এওঁ নাভাবিলে কি হ'ব মই ভাবোঁ দেই এওঁ কেতিয়াবা মৰমটো কমি গৈছে নি আকৌ দুটা ল'ৰা ছোৱালী জন্ম দিলোঁ মৰম কমি যোৱা নাইতো কেনেবাকৈ কিন্তু তাৰপিছত ভাবোঁ এওঁ মৰম কমি গ'লে কি হ'ব তহঁতি যদি নিজকে নিজে ভাল পাম যি হয় হ'ব নিজকে নিজে ভাল পাম যা চেলফিছ ক'বলৈ হয় যা চেলফিছ যা কি কৈ থাক থেংক ইউ আজি আমাৰ ওচৰত সেই যন্ত্ৰটো নাই যে ক্লেপ বজাই দিব পাৰিলোঁ হয় চ' গতিকে আমি বজাইছোঁ আপোনালোকে ঘৰত বহি বহি বজাওক এবাৰ জোৰদাৰ হাত চাপৰি ফৰ ওৱান এণ্ড অনলি হৰপাল শইকীয়া সামৰোঁ আৰু ন তোমাৰ কথা সামৰোঁ মানুহজনী দেৰি হৈছে নি? মানুহজনী পাৰ্টি এটাত বহি আছে নাজানো কোন লগত আছে এতিয়া সোনকালে লগত দিগদাৰ হ'ব সন্দেহ কৰাটো বেয়া কথা দেই মোৰ লগৰকেইটা বহুত বিশ্বাস নাই জাষ্ট কেনেকৈ ধেমালি কৰিছোঁ বাট হৰপাল লাগিছে কাৰণে এইটো অলপ মানে জুইটো লাগি গৈছে ভিতৰে বাৰু যি কি নহওক এইবোৰ ফটো আমি চলি থাকিলে বিৰাট ভাল লাগিল থেংক ইউ ছ' মাছ থেংক ইউ জল্দি 1 মানে মিলিয়ন 1 লাখ শেষ হওক 1 মিলিয়ন তাতকৈও সোনকালে হওক ৰেকৰ্ড ব্ৰেক কৰা চাবৰে তাকে মানে সেয়াই আমাৰ মানে মোৰ যিহেতু এইটো পেশ্যন নিচিনা মানে মই যেতিয়া আৰম্ভ কৰিছিলোঁ ইউটিউব চেনেলো খোলা নাই কাৰণ এটা কথা নক'লা যে এইটো বস্তু কণ্টিনিউ কৰিবা নে চাকৰি একজেক্টলি এই কথাটোৰ ওপৰত এইটো কৈছোঁ মানে যেতিয়া মই গ্ৰেজুৱেশ্যন শেষ কৰিলোঁ এই বছৰটো আমাৰ কলেজৰ প্লেচমেণ্টছ হয় আৰু তেনেকৈ প্লেচমেণ্ট গ'লোঁ
এটা প্লেচমেণ্ট হৈ গ'ল আৰু নামটো নকওঁ আৰু মানে গোস্বামী দা চেনেলত তাৰপিছত মোৰ ভয় লাগিলে মই নকৰোঁ দেই মানে মোৰ ইণ্টাৰভিউত অকণমান এনেকুৱা হ'ল আৰু যে মই অকণমান অফেন্সিভ কথা কৈ দিলোঁ নেকি খুব মানে মোক 45 মিনিটমান আৰু ভাজিলে আৰু ল'লে মানে তাৰপিছত জব অপৰচুনিটি দিছে আৰু যে নহয় তাৰপিছত মই ভাবিলোঁ নাই এইটো নকৰোঁ নেকি কিবা এটা হ'ব আৰু কিবা এটা বেলেগ চাই ল'ম তো সেইটো সময়ত মানে মোৰ সদায় মন আছিলে এজন জাৰ্নেলিষ্ট হোৱা মই তেতিয়া পলিটিকেল নিউজ খুব ফ'ল' কৰি থাকোঁ আৰু মোৰ বহুত মন কাৰণ মই লিখি ভাল পাওঁ তো সেই আৰ্টিকেল লিখাত মেগাজিনত তো মই তেতিয়া যদি কোনোবাই সেইটো সময়ত আকৌ ড্ৰিম মোৰ এইটো হৈ গৈছিলে মই জাৰ্নেলিষ্ট হ'ম পইচা কথা নাভাবোঁ আৰু একো নাভাবোঁ জাৰ্নেলিষ্ট কিন্তু যেতিয়া লকডাউন হ'ল মানে লকডাউনটোৱে আমাক চবকে এটা নতুন পাৰ্চপেক্টিভ দিলে নিচিনা ঘৰত বহি মানে ভিৰত নিজৰ কথা ভবাই নহয় অকলে থাকিলে ভাবি থাকোঁ এইটো মোৰ ভিতৰত আছে এইটো আছে সৰুতে যোনবোৰ কৰিছিলোঁ সেইবোৰ ডাঙৰ হ'লেও থাকে মানে কিন্তু পাহৰি যাওঁ ভিৰত মানে মোৰ এনেকুৱা লাগে পাহৰি যাওঁ তো সেই লকডাউনত নিজে যেতিয়া এইটো আৰম্ভ কৰিলোঁ তেতিয়া মই মাক ক'লোঁ আৰু মাহঁতেও মোক খুব ছাপৰ্ট কৰে মা দেউতাই তো তেতিয়া মই মাক ক'লোঁ যে এইটো বছৰ এইটোকে কৰোঁচোন কাৰণ ভাল কৰি আছোঁ যিহেতু মানুহে যদি ভাল পাইছে যেতিয়ালৈকে ভাল পাইছে ৰাইজে তেতিয়ালৈকে মই কৰোঁ তো এইটোৱে কৈছোঁ যে দুখন নাৱত মানে মই ভৰি দিব বিচৰা নাই একেলগে মই বিচাৰিছোঁ দুখন নাৱত ভৰি দিব একেলগে বিচৰা নাই প্ৰথম নাওখনত দি অলপ গৈ লওঁ তাৰপিছত পিছৰ নাওখন চাম মানে তো এতিয়া এইটো আগবঢ়াই নিম আৰু যদি নেক্সট ইয়েৰ 5 লাখ হৈ যায় তেতিয়া যদি নেক্সট ইয়েৰ 5 লাখ ছাবস্ক্ৰাইবাৰ হৈ যায় তেতিয়া মই আগবঢ়াই নিম চলাই থাকিম না পঢ়া শুনাটো কৰিমেই মানে মই মাষ্টাৰ্ছৰ মোৰ প্লেন আছে এটা বস্তু ভাল যে মানে তুমি সপ্তাহত কেইটা ভিডিঅ' শ্বুট কৰা সপ্তাহত ক'বলৈ গ'লে 12 দিন মানত এটা ভিডিঅ' হয় আৰু তেতিয়াহ'লে সেইটো মাহত 3টা তুমি মানে এটলিষ্ট যদি বিচাৰা ইউ কেন মেনেজ বোথ য়েছ আই কেন মেনেজ বোথ তো সেইকাৰণে মোৰ মাষ্টাৰ্ছতো মোৰ প্লেন আছে টেলিভিজন প্ৰডাকশ্যনত মোৰ মাষ্টাৰ্ছ কৰা বহুত প্লেন আছে ইয়াত কৰিব নে বাহিৰত এতিয়া মই য'তে পাওঁ মই এপ্লাইটো সকলোতে কৰিম তো হৈ যাব তেনেকুৱা অল দ্য বেষ্ট থেংক ইউ হৰপাল শইকীয়া বোলে ৰিপৰ্টাৰ বনি গ'ল কি হ'ল ভাবাচোন প্ৰথমবাৰৰ বাবে আপোনালোকে দেখুৱাইছে এই দুৰ্ঘটনা সংঘটিত জহনীতাটো মদ খাই আহিছে মদ খাই চলাইছে গাড়ীখন এনেকৈ বোলে ওলাই গ'ল চৰি কাট বিৰাট ভাল লাগিল থেংক ইউ ছ' মাছ ফৰ হেভিং মি য়েছ প্লেজাৰ ইজ আজ অকণমান অশান্তিটো কমিব মানুহৰ বহুত অশান্তি দিছে তোমাৰ কাৰণে আপোনালোকক এটা হাত জোৰ কৰি বিনম্ৰ অনুৰোধ আপোনালোকে যদি আমি আপোনালোকে বিচৰা অতিথি মাতিব নোৱাৰোঁ বা নাই পৰা তাৰ ৰিজনছ কিছুমান আছে হয়তো তেওঁলোক ইয়াত নাথাকে বা বাহিৰত থাকে আমি পূৰা চেষ্টা কৰি আছোঁ আপোনালোকৰ ৰিকুৱেষ্ট লিষ্টখন বহুত ডাঙৰ যদিও আমাৰ তেওঁলোকক পোৱা নাযায় বা মাতা নহয় এয়া নাভাবিব যে আমি তেওঁলোকক বিচৰা নাই বা মাতা নাই কিন্তু তেওঁলোক বিজি থাকে আৰু তাৰ উপৰিও আমিও বহুত বিজি আছোঁ এইকেইদিন আৰু হয়তো আমাৰ নেক্সট দুটামান ভিডিঅ' অকণমান ডিলে হ'ব পাৰে বহুত দিলে হ'ব পাৰে আগজননী দি থৈছোঁ কাৰণ মই নাথাকিম কমেও এসপ্তাহ 10-15 দিনমান এখন নতুন ছবি কৰিব গৈছোঁ চাব কিন্তু আৰু অ'এছিছৰ নিজৰ প্ৰডাকশ্যনত শ্বুট ষ্টাৰ্ট হ'ব চ' আমি অলপ বাহিৰলৈকে যাম হয়তো আমি তাৰ পৰা এটা নিজৰ পিনৰ পৰা ভ্লগ কৰি দেখুৱাব পাৰোঁ চ' সেয়া চাওঁ আপোনালোকে যি সঁহাৰি জনায় তেতিয়াহ'লে আমি যেতিয়ালৈকে লগ নাপাওঁ এনেকৈ তেতিয়া আমি তেনেকৈ কথা পাতি থাকিম আৰু ডিমাণ্ডখিনি কমিব লাগে লাষ্ট মোক আহিছে একদম হায়েষ্ট যোনটো BTSক লাগে এতিয়া BTS আৰ্মি চাগে আমাৰ এইখিনিয়ে নহৈছে ডাইৰেক্ট BTS লাগে আনি দিম 1 মিলিয়ন কৰি দিয়ক না নহ'ব 1 মিলিয়ন এই আমি যাব পাৰিম ন তেতিয়া লগ কৰিবলৈ বিগ ফেন বুলি কনচাৰ্টৰ বাহিৰত ৰখি থাকিম BTSৰ কনচাৰ্টৰ টিকেট কিনিবতো পাৰিম আপোনালোক ফেন আৰ্মি নি না মই নহয় মই সঁচাকৈ মোক বহুত গালি খাম এতিয়া সেই নক'বা য়েছ আৰ্মি নহয় এনেকুৱা নহয় যে এটা বেয়া পাওঁ কিন্তু মই ফ'ল' নকৰোঁ ময়ো নকৰোঁ মানে ময়ো বেয়া নাপাওঁ কৰি আছে কৰোঁ কোনোবাই শুনালে মই শুনো নিজেও কেতিয়াবা বাজি গ'লে মই শুনো কিন্তু মই ফ'ল' তেনেকুৱা নকৰোঁ BTSৰ ফুল নেকি হোৱাটছ দ্য ফুল নেম BTS মানে নাজানো এইটো BTS নহয় বেণ্ডটো নাম হয় BTS কোৰিয়ান বেণ্ড অফক'ৰ্ছ জানো কোৰিয়ান বেণ্ড হয় ফুল নেমটো নাজানো কিবা বাং টাং চুং কিবা হ'ব নাজানো মই কি হয় সেইটো এনেই ক'লানে জানি পেলাই কৈছোঁ এইচা গালি খাব নহয় এতিয়া টু অল দ্য BTS আমি উই লাভ BTS এনেকুৱা একো নহয় খালি মই ভাল পাওঁ বহুত অন্তৰৰ পৰা একদম পূৰা মাৰিছে বাট যি কি নহওক কাৰণ চবৰে এটা জনৰা থাকে নিজৰ ভইচ থাকে চ' ইউ কেন ফ'ৰ্চ মইতো ক'ব নোৱাৰোঁ যে শুনিবই লাগিব বা ময়ো শুনিম সেয়াই এই হাঁহি ধেমালিৰ মাজেৰে জীৱন যাপন কৰক আকৌ এই প্ৰভু কি হৈছে বাৰু যি কি নহওক ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল পাইছে জানেই কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব
থেংক ইউ আৰু হৰপালক জল্দি 1 লাখ কৰি দিব লাগে য়েছ অফক'ৰ্ছ চবতকৈ ডাঙৰ কথা 1 লাখ কৰক বেছি নালাগে জল্দি কৰি দিব বহুত কষ্ট কৰি পেলাই ইমানখিনি পৰ্যায় পাইছেই আৰু অসমত এনেকুৱা চেনেল মই দেখা নাই কিন্তু এতিয়ালৈকে আৰু আমি নতুন ৰূপত হৰপাল শইকীয়াক অতি সোনকালে দেখিম মাইকৰ পাছফালে এজ এ ষ্টেণ্ড আপ কমেডিয়ান যি আমাৰ অসমত বহুতেই প্ৰয়োজনীয় গুড লাক ফৰ ডেট অলছ' থেংক ইউ ছ' মাছ আৰু ৰাইজেও চাই থকা আশীৰ্বাদ আপোনালোকে কৰিব যিমানখিনি কৰি আছে সেয়াই মানে থেংক ইউ থেংক ইউ নেক্সট কোন কমেণ্টত ক'ব কাক লাগে চৰি একলব্য ওলাইছে এতিয়াহে ৰোল কৰিছে আৰে কোন আছিলে তোৰ অ'কে চৰি যাওঁ এইটোনো কেলৈ ৰিটেক দিব লাগে আপোনালোকে চিটটো পিছত চাই ল'ব এইটো মই ভুলতে ওলাই গৈছিলে মই জানো আচলতে অভিমান্যু আছিলে কিন্তু একলব্য ওলাই গ'ল চৰি আকৌ এবাৰ যাওঁ দেই চৰি একলব্য বুলি ওলাইছে অভিমান্যু ৰাইট অভিমান্যু চক্ৰবিহুত সোমাব শিকিলে কিন্তু ওলাব নিশিকিলে সেনেকুৱাই হ'ল তোমাৰ লগতো